বৃহত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আলোচনা চক্ৰ। সদৌ অসম আহোম সভা আৰু বৃহত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটি বহুকেইগৰাকী আলোচকৰ অংশগ্ৰহণ। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰে মত বিনিময়। মহানগৰীৰ খানাপাৰাস্থিত চিভিল ছাৰ্ভিচ অফিচাৰ্ছ ইউনিট অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ। দেওবাৰে অনুষ্ঠিত হোৱা তত্ত্বপোধৰ আলোচনা চক্ৰখনিৰ মূল বিষয়বস্তু হ'ল আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধৰ্ম নিৰপেক্ষতা তথা উদাৰতাবাদ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা। উক্ত বিষয়বস্তু সন্দৰ্ভত ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ বহুকেইগৰাকী সমল ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। উক্ত আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট উদ্ভিদ বিজ্ঞানী ডক্টৰ অলক বুঢ়াগোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰাজীৱ সন্দিকৈ, ডক্টৰ ৰাজেন শইকীয়া আৰু জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক হেড মৃদুল কুমাৰ সন্দিকৈ। উল্লেখ্য যে ডক্টৰ অলক বুঢ়াগোহাঁয়ে আহোম স্বৰ্গদেউৰ ৰাজত্বকালৰ ধৰ্ম নিৰপেক্ষতা তথা উদাৰতাবাদৰ দৃষ্টিমূলক অৱদান সম্পৰ্কত বক্তব্য প্ৰদান কৰে। একেদৰে ডক্টৰ ৰাজীৱ সন্দিকৈয়ে বৃহত্তৰ অসমীয়া সমাজ গঠনত আহোম যুগৰ গৌৰৱময় ধাৰা বিষয়ত বিশ্লেষণাত্মক বক্তৃতা প্ৰদান কৰে। আনহাতে ডক্টৰ ৰাজেন শইকীয়াই ঐতিহাসিক দৃষ্টিকোণৰ পৰা যুৱ সমাজ আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত আন্তঃধৰ্মীয় সম্প্ৰীতি আৰু গোষ্ঠীগত সংহতিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গঠনমূলক বক্তব্য আগবঢ়ায়। ঐতিহাসিকভাৱে যুৱক সমাজৰ কথাটো অকণমান বুজি চাব লগা কথা। যুৱক সমাজক ঐতিহাসিকভাৱে প্ৰথম কেতিয়াৰ পৰা পালোঁ তাৰ এটা নিৰ্দিষ্ট গোটেই পৃথিৱীৰ ইতিহাসৰ পৰা কেতিয়াবা উদাহৰণ কৰোঁ। প্ৰথম হ'ল যুৱকসকলক সামাজিক আৰু ৰাজনৈতিক কাৰণত সংগঠিত কৰাৰ প্ৰথম প্ৰচেষ্টা হৈছিল ইটালীত। মেজিনীৰ কথা আপোনালোকে শুনিছে। কমলাকান্ত ভট্টাচাৰ্যই কবিতা লিখিছিল পাহৰ তাতো আজি মেজিনী গাড়ী বুলি কথা আছে। য়ং ইটালী, তেতিয়া মেজিনীয়ে ইটালীত এইটো 1831 ঊনবিংশ শতিকাৰ দ্বিতীয় দশক শেষ হোৱাৰ পিছত তাত প্ৰথম গঠন হৈছিলে। তেতিয়া তেওঁলোকে ডেকা মানুহবিলাকক অৰ্গেনাইজ কৰিছিল। কিহৰ কাৰণে অৰ্গেনাইজ কৰিছিল? এগেইনষ্ট অষ্ট্ৰিয়ান ৰুল। এতিয়া ইটালী এখন ৰাষ্ট্ৰ নাছিল, অষ্ট্ৰিয়ানবিলাকে শাসন কৰিছিল। বিশাল একালত যে আছিলে হেপছবাৰ্গ এম্পায়াৰ যিটো তাৰ অধীনত। গতিকে য়ং ইটালী আৰম্ভ কৰিলে আৰু পিছত যেতিয়া ইটালী ইউনাইটেড হ'ল তেতিয়া সেই য়ং ইটালীটো ডিজলভ হৈ পেলাই সিহঁতৰ যিটো নেশ্যনেলিষ্ট পাৰ্টি তাৰ লগত একাকাৰ হ'ল। তাৰ অনুপ্ৰেৰণাত য়ং ইটালী অনুপ্ৰেৰণাত বিলাতত গঠন হ'ল য়ং ইংলেণ্ড, ডেকা ইংলেণ্ড। তাৰ লিডাৰ হ'ল নামটো নিশ্চয় শুনিছে ডিজৰেলি। ডিজৰেলি তেওঁ খুব কনজাৰভেটিভ বা ৰক্ষণশীল ৰাজনৈতিক নেতা আছিলে। তেওঁলোকে ইংলেণ্ডৰ সেই এজন মানুহক অৰ্গেনাইজ কৰিছিলে। তেওঁলোকৰ উদ্দেশ্যটো একেবাৰে সম্পূৰ্ণ মানে বেলেগ এটা কথা। তেওঁলোকে কৈছিলে যে এতিয়া নতুনকৈ মধ্যবিত্ত শ্ৰেণীৰ প্ৰভাৱ ইংলেণ্ডত বাঢ়িছে, গতিকে নতুনকৈ উঠি অহা মধ্যবিত্ত শ্ৰেণীৰ প্ৰভাৱ সভ্য কৰিবৰ কাৰণে পুৰণা জেণ্ট্ৰিটো অল্ড জেণ্ট্ৰিটোক আনিব লাগে। গতিকে স্বাভাৱিকতে তেওঁলোক আছিল সোঁতৰ বিপৰীতে। গতিকে ইংলেণ্ড মুভমেণ্টটো স্থায়ী হ'ব। 3 নম্বৰ উদাহৰণ মই বহলাই কোৱা নাই, খালি সকলোকে মনত পেলাই দিছোঁ। 3 নম্বৰ কথাটো হ'ল য়ং আয়াৰলেণ্ড। এই আয়াৰলেণ্ডত সেইটো আৰম্ভ হ'ল যেতিয়া দেখিলে ইংলেণ্ডত হ'ল। আপোনালোকে জানে যে আমি যে কওঁ ইউনাইটেড কিংডম। ইউনাইটেড কিংডম মানে ইংলেণ্ডখন গঠন হৈছে ইংলেণ্ডৰ এটা পাৰ্ট ৱেলছ, এটা পাৰ্ট স্কটলেণ্ড, এটা পাৰ্ট আয়াৰলেণ্ড। বিভিন্ন সময়ত চুক্তি হৈছে, তাৰ নামেই হ'ল এক্ট অফ ইউনিয়ন। সেইকাৰণে নাম হ'ল ইউনাইটেড কিংডম। এই প্ৰথমতে ইংলেণ্ডৰ লগত এইবোৰ নাছিলে। গতিকে আয়াৰলেণ্ডে আনিলে যে য়াং আয়াৰলেণ্ড কৰিব লাগে। তেওঁলোকক কিয় একগোট হ'ব লাগে? তেওঁলোকে একগোট হ'ব লাগে ইংলেণ্ডৰ বিৰুদ্ধে আমি স্বাধীন হ'ব লাগে। আমি ইংলেণ্ডৰ তলত নাথাকোঁ। আগতে আমাৰ যি চুক্তি কৰিলে পূৰ্বপুৰুষসকলে এই চুক্তিৰ ফলত আমি ক্ষতিগ্ৰস্ত হৈছোঁ, গতিকে ইয়াৰ বিৰুদ্ধে কিয় হ'ব লাগে? সেইটো বৰ সফল নহ'ল। তেতিয়া পৰৱৰ্তী কালত আয়াৰলেণ্ড হৈছে বেলেগ কথা, কিন্তু সেই য়ং আয়াৰলেণ্ড মুভমেণ্টটো ছাকচেছফুল নহ'ল। ফ'ৰ্থ এটা উদাহৰণ দিওঁ, সেইটো খুব দৰকাৰী। সেইটো হ'ল য়ং টাৰ্ক। য়ং টাৰ্ক মুভমেণ্টটো আৰম্ভ হ'ল 1909 চনৰ পৰা, একদম 20 শতিকাত। য়ং টাৰ্ক মুভমেণ্টটো আৰম্ভ কৰিছিলে আপোনালোকে জানে
পিছত তেওঁ বিখ্যাত হৈছিলে মোস্তাফা কামাল আটাতুৰ্ক মানে ফাদাৰ অফ দি নেশ্যন আটাতুৰ্ক তাৰ মানে যিজন চুলতান প্ৰথম ধাক্কা মাৰিলে যে এই হামিদ ছেকেণ্ডক খেদিব লাগে তেওঁ নতুন ধৰণৰ কি কয় সমাজ চলোৱা নাই নতুন ধৰণৰ গভৰ্নেন্স নতুন ধৰণৰ শিক্ষা প্ৰয়োগ কৰা নাই তেওঁক খেদিব লাগে একেদৰে আনগৰাকী আলোচক মৃদুল কুমাৰ সন্দিকৈয়ে ধৰ্মীয় আৰু জাতিগত বিদ্বেষ ৰোধ কৰাত সামাজিক মাধ্যমৰ উপযোগিতা আৰু বৌদ্ধিক সমাজ লগতে জাতীয় সংগঠনসমূহৰ দায়িত্ব সম্পৰ্কত কেইবাটাও প্ৰসংগৰ আঁত ধৰি সাৱলীল বক্তৃতা প্ৰদান কৰি বিষয়বস্তুৰ তত্ত্ব উপলব্ধিৰ অৱকাশ দিয়ে উল্লেখ্য যে অনুষ্ঠানৰ পুনতে বক্তৃতা প্ৰদান কৰি ডক্টৰ অলোক বুঢ়াগোহাঁয়ে বিষয়বস্তু সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আহোম ৰজাসকলে কোনোদিনেই ধৰ্ম জাপি দিয়া নাছিল বুলি তেওঁ মন্তব্য আগবঢ়ায় অসম আৰু অসমৰ মানুহক একেলগ কৰি আঁকোৱালি লৈ ৰাজধানী স্থাপন কৰিছিল আৰু সকলোকে একেলগ কৰি প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল বুলি বক্তব্যত উল্লেখ কৰে যি ভূখণ্ডলৈ আহিছিলে সেই ভূখণ্ডত থকা যিখিনি থলুৱা মানুহ আছিল ইণ্ডিজিনাছ মানুহ আছিল ট্ৰাইবছবিলাক আছিল সেইবোৰ অতি জংগী আছিল তেওঁলোকক কিন্তু তেওঁলোকে বধ কৰিছিল সামৰিকভাৱেও বধ কৰিছিলে কিন্তু সামৰিকভাৱে বধ কৰিছিলে যদিও তেওঁলোকৰ বুদ্ধিবৃত্তি সহায় কৰিছিলে আহোমসকলৰ কিন্তু এই কথাটো খুব মন কৰিবলগীয়া যে আহোমসকলৰ যিটো জ্ঞানৰ বিভিন্ন বিষয়ে তেওঁলোকৰ জ্ঞানৰ যিটো তেওঁলোকৰ পৰ্যায় আছিলে বা স্তৰ আছিলে সেইটো কিন্তু মন কৰিবলগীয়া কথা সি লাগিলে সামৰিক বিজ্ঞানেই হওক মিলিটাৰী চায়েন্সেই হওক সি লাগিলে তেওঁলোকৰ জিঅ'লজিকেল চায়েন্সৰ কথাই হওক সি লাগিলে তেওঁলোকৰ এগ্ৰিকালচাৰ বা খেতি বাতি সম্পৰ্কে কৃষি সম্পৰ্কে তেওঁলোকৰ যি ধ্যান ধাৰণা আছিলে সেইবিলাক কিন্তু সাংঘাতিক আছিলে তেওঁলোকে এষ্ট্ৰনমিৰ কথা জানিছিলে যিটো শিক্ষাত এষ্ট্ৰলজি হৈছিলে তেওঁলোকে জানিছিলে কাৰণ যিকোনো প্ৰব্ৰজনকাৰী লোকে পৃথিৱীৰ যিবোৰ মানুহে প্ৰব্ৰজন কৰি থাকে ঘূৰি ঘূৰে তেওঁলোকে আকাশৰ গ্ৰহ নক্ষত্ৰ ভালকৈ পৰ্যবেক্ষণ কৰে আৰু সেই বিষয়ে যথেষ্ট জ্ঞান আয়ত্ত কৰে আৰু সেইখিনি ব্যৱহাৰিক দিশৰ লগতো তেওঁলোকে তেখেতসকলে মানে সংযোগ কৰিব পাৰিছে আনহাতে জাতি গঠনত আহোমসকলে কৰা কেতবোৰ কাৰ্যাৱলী সন্দৰ্ভত চমু বক্তৃতা প্ৰদান কৰে আলোচক ডক্টৰ ৰাজীৱ সন্দিকৈয়ে যেটো বিভিন্নতা হেতু উদযাপন কৰিব লাগে ইউ সেলিব্ৰেট দ্য ডিফাৰেন্স এই সেলিব্ৰেশন অফ ডিফাৰেন্স ইজ দ্য হাইয়েস্ট স্টেজ অফ মানে পিস বিল্ডিং শান্তিত থকা মই ভাবো ক'ব নোৱাৰাকৈ এইবিলাক আমি এটা পিছত এই থিওৰিটিকেল ফৰ্মুলেশ্যন কিন্তু কথাটো ক'বলৈ গ'লে আৰম্ভণিৰ পৰা মানে চুকাফাই যিখিনি কাম কৰিছিল তাত সংঘাত হোৱাৰ কোনো সেইকাৰণে সম্ভাৱনা নাছিলেই কাৰণ তেওঁ আৰম্ভণিৰ পৰা এই যিটো বিভিন্নতাক তেওঁ গ্ৰহণ কৰিছে শ্ৰদ্ধা কৰিছে সন্মান কৰিছে আৰু পিছলৈ উদযাপন কৰিছে এই যিটো ফেজ এই ১৪৯৭ চনলৈকে এইটোত আৰু ভালেমানখিনি ঘটনা ঘটিছে আৰু এই কথাটো অমলেন্দু গোহাঁই এটা শব্দ ব্যৱহাৰ কৰিছে আৰু বেলেগ দুই এজনে তেওঁলোকে ব্যৱহাৰ কৰিছে ডেট ইজ আহোমাইজেশ্যন তো ইয়াত এটা আহোমাইজেশ্যন অৰ্থাৎ এই আহোমৰ আওতাত আৰু বহুত লোক আচলতে সোমাই পৰিছিল এই এটা পিৰিয়ড অফ মানে শালি ধানৰ যিটো খেতি সি এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল আৰু আহোমসকলে যি তেওঁলোকৰ বিশেষকৈ হাইড্ৰলজিৰ ওপৰত যথেষ্ট জ্ঞান আছিল পানীৰ ওপৰত পানীৰ শক্তি পানীৰ আৰু যি কোৱালিটি আছে কেনেকৈ তাক ব্যৱহাৰ কৰিব পাৰি তেওঁলোকৰ আচলতে যথেষ্ট জ্ঞান আছিল এই জ্ঞানখিনি তেওঁলোকৰ মাজতে পঞ্জীকৃত কৰি থোৱা নাছিল তেওঁলোকে এই জ্ঞান দেৰ ৱাজ টেকনলজি ট্ৰান্সফাৰ উইথ আদাৰ পিপল একেদৰে ইউনাইটেড কিংডমৰ আয়াৰলেণ্ড স্কটলেণ্ড ৱেলছ আদি দেশ গঠনৰ প্ৰসংগ ডক্টৰ ৰাজেন শইকীয়াৰ বক্তৃতাত স্থান পায় ইয়াৰ উপৰি যুৱ সমাজৰ নেতৃত্বত বিশ্বৰ কেইবাটাও আন্দোলনৰ কথা উল্লেখ কৰে বক্তাগৰাকীয়ে ভাষণ প্ৰসংগত আহোম সন্দৰ্ভত পদ্মনাথ গোহাঁই বৰুৱাই লিখি থৈ যোৱা কেতবোৰ বিষয়ো তেওঁ উল্লেখ কৰে ভাৰতবৰ্ষৰ যিমানবোৰ ফিউডেল মনাৰ্কি আছে আহোমসকলে আটাইতকৈ দীৰ্ঘদিন প্ৰায় ৬০০ বছৰ শাসন কৰিছিল ভাৰতবৰ্ষত কোনো ডাঙৰ মৌৰ্যবিলাকে নোৱাৰিলে গুপ্তবিলাকে পৰা নাই চলুক্য চাওলু হৈছিল কোনেও পৰা নাই এই যে আছিলে বেন্টিকে কৈছিলে
তাৰ এটা ইন্ট্ৰিনসিক গুণ আছে সেই গুণটো মই ভাবো মই নিজৰ মানে উপলব্ধি হৈছে যে তাত খুব বাস্তৱ বুদ্ধি সম্পন্ন আছে কাৰণ তেওঁলোক অলপ পুৰুষ মানুহ তেওঁলোক আহিছিলে একদম দক্ষিণ চীনৰ পৰা বহুত ঘূৰি ঘূৰি আহিছিল তেওঁলোকৰ বাস্তৱ বুদ্ধি আছে ক'ত ৰাজধানী পাতিব লাগিব কোন ঠাইত তেওঁলোক থাকিব তেওঁলোকে ব্ৰহ্মদেশত পাৰিলেহেঁতেন লৈ থাকিব সুখভাইটো ব্ৰহ্মদেশত নাথাকিলে সেইটো হ'ল বাস্তৱ যে ব্ৰহ্মদেশত আমাৰ নহ'ব তাৰ মানুহৰ পৰা আচাৰ আচৰণ দেখি বুজি পালে ইয়াত নহ'ব আৰু পদ্মনাথ গোহাঁইবৰে লিখিছে যে এইটো ছেকেণ্ড ইনভেশ্যন তেওঁলোকে প্ৰথমে মই যত্ন কৰিছিল কিন্তু এইটো তেওঁলোকে সফল হ'ল ইয়াত আহি ৰাজধানী পাতিলে ৰাজ্য পাতিলে ইত্যাদি ইত্যাদি আৰু আমাৰ খুব মানে গৌৰৱৰ কথা অন্ততঃ এই যে এতিয়া চৰাইদেউ যে স্বীকৃতিটো পালে ৱৰ্ল্ড হেৰিটেজ ইট ইজ সামথিং টু চেলিব্ৰেট আমি হয়তো আজি উপলব্ধি কৰা নাই 20 বছৰ 30 বছৰ 50 বছৰ পিছত মানে এই কথাটো উপলব্ধি কৰিম যে চৰাইদেউৰ স্বীকৃতি আমাৰ ঐতিহাসিকভাৱে খুব প্ৰয়োজন আছিল আৰু ধৰ্ম নিৰপেক্ষতা বা আমি উদাৰতাবাদ এইবোৰ আচলতে খুব ভেলুলেটেড ৱৰ্ড ধৰ্ম নিৰপেক্ষতাটো ক'ত হৈছিলে ধৰ্ম নিৰপেক্ষতাৰ কথা ধাৰণা আহিছে ফৰাচী বিপ্লৱৰ পিছত তাৰ কথা ধৰ্ম নিৰপেক্ষতা মানে ৰাষ্ট্ৰৰ কোনো ধৰ্ম নাই এই ধাৰণাটো আহিছে ফৰাচী বিপ্লৱৰ পিছত তাৰ আগতে ধৰ্ম নিৰপেক্ষতাৰ কথা নাই উদাৰনৈতিকতাবাদৰ কথাটো তেতিয়া তাত নাই গতিকে আজি যদি আমি কওঁ যে আহোমসকলৰ দিনৰ ধৰ্ম নিৰপেক্ষতা আহোমসকলৰ দিনৰ উদাৰনৈতিকতাবাদ অন্তত হিষ্ট্ৰী ষ্টুডেণ্ট হিচাপে মই ভাবোঁ দিছ ইজ ভেৰি এনাক্ৰনিষ্টিক ইতিহাসৰ যিটো মানে কাল জ্ঞান তাৰ পৰা আমি এটা আমাৰ এতিয়াৰ ধাৰণাত আমি সংস্থাপন কৰা এটা ভুল হ'ব হিষ্ট্ৰীয়ে সেইটো নকৰে হিষ্ট্ৰীয়ে এইটো কয় যে এইটো কালানুক্ৰমিক সেই সময়ত যিটো ব্যৱস্থা আছে তাত তেওঁ কেনেকৈ কৰিছে ডিড দে ডু ৱেল ডিড দে পাৰফৰ্ম ৱেল হয় আহোমসকল সেই বাস্তৱ জ্ঞান তেওঁলোকে কৃষি সম্প্ৰসাৰণ কৰিছে নামনি অসমৰ মানুহে নাজানে আজি উজনি অসমত মই বহুত গৱেষকক কৈছোঁ তোমালোকে এইবোৰ হিচাপ কৰি পেলাচোন আপোনালোকে উজনি অসমৰ মানুহ ইয়াত বেছি দেখিছোঁ মই উজনি অসমত এটা কথা মন কৰিব একেবাৰে যোৰহাট পোৱাৰ পৰা গোটেই অঞ্চলবিলাক এটা এটা শব্দৰে আমুক পথাৰ তামুক পথাৰ তামুক পথাৰ এবাৰ মই প্ৰফেচৰ জাহ্নৱী গগৈক কৈছোঁ জাহ্নৱী গগৈ মোৰ লগত একেলগে বহি থাকোঁতে মোক প্ৰায় 30খন পথাৰৰ নাম ক'লে সেইটোৱে ছিগনিফিকেঞ্চ ইট ইজ পথাৰ আমাৰ ইকনমিটো পথাৰে চলাইছে আহোমসকলে সেই কথাটো বুজি পাইছে ৰজাই সেইকাৰণে বুজি পাইছে গতিকে মানুহক বহুৱাইছিল পথাৰত তুমি ৰূপহী পথাৰ তুমি আমুক পথাৰ তুমি নামুক পথাৰ ধৰিব পাৰিছে কথাটো সেই ইকনমিটো এতিয়া আমাৰ ইকনমি বহুত চেঞ্জ হৈছে ইত্যাদি ইত্যাদি আৰু আহোমসকল যেতিয়া প্ৰতিষ্ঠা কৰিছে পদ্মনাথ গোহাঁইবৰে কিয় কৰিছে কাৰণ আহোমসকল তেতিয়া পিছ পৰি গৈছে ইংৰাজসকল অহাৰ পিছত সূৰ্যকুমাৰ ভূঞাই শব্দ এটা শব্দত গোটেই কথাটো কৈছে যে আগৰ দাদাসকলৰ পৰালি পৰি আৰু পিছত মই অসমৰ সামাজিক ইতিহাস গৱেষণাৰ সময়ত দেখিছোঁ যে সেই সময়ত আহোম ৰাজ পৰিয়ালৰ কি দুৰ্গতি হৈছে সদায় পৰিসকলে বা বিধৱা পৰিসকলে সদায় দৰখাস্ত দিছে বৰ্ষা আহোম কলিকতালৈ দৰখাস্ত দিয়ে ডিচিক দৰখাস্ত দিয়ে যে আমাৰ এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে মোৰ হাজবেণ্ড ঢুকাল মোৰ হাজবেণ্ডৰ কি কয় শ্ৰাদ্ধ পাতিবলৈ মোৰ টকা নাই তেতিয়া বৰ্ষাত যায় গাঁওবিলাকলৈ হেৰিয়ালৈ গৈছে যোৰহাটলৈ গৈছে ৰজাৰ তেওঁ কৈছে চাহাবে দেখিছে যে তেওঁলোক এনেকুৱা বেয়া অৱস্থা হৈছে তেওঁলোকৰ ডাঙৰ ডাঙৰ বাৰীত এখন তাঁতি নাই তাঁতি শব্দটোৱে ব্যৱহাৰ কৰিছে অৰ্থাৎ জেওৰাও নাই তেওঁলোকৰ মাটি বাৰী আছে কিন্তু মাটি বাৰী কিন্তু নহয় নহয় কাৰণ তাৰ ওপৰত ঘটনা নতুন যুগটোৰ লগত তেওঁলোকে চম্ভালিব নোৱাৰিলে আপুনি 1835 যেতিয়া গুৱাহাটী কলেজখন হ'ল উঠি অহা প্ৰথম চাউল আৰু ক'ত আহোম ল'ৰা ছোৱালী এটাও নাই যদি উজনি অসমত চাহ বাগিচা নহ'লেহেঁতেন সন্দিকৈ পৰিয়ালে যদি বাগিচাত নোসোমালেহেঁতেন উচ্চ সপোন যদি নেদেখিলে কৃষ্ণকান্ত সন্দিকৈ ওলালেহেঁতেন কৃষ্ণকান্ত সন্দিকৈ নোলালেহেঁতেন হি ইজ দ্য প্ৰডাক্ট অফ টি গাৰ্ডেন টি কালচাৰ গতিকে আমি কথাটো চাব লাগে কোন সময়ৰ কথা মানে ইংৰাজ অহাৰ পিছত মানে আহোমসকলৰ দশাৰ কিমান নাই পদ্মনাথ গোহাঁইবৰে সেই কথাটো বুজি পাইছে তেওঁলোকক সংগঠিত কৰিব লাগিব আহোম সভা প্ৰতিষ্ঠা কৰি আৰু আহোম সভা প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁলোকৰ মাজত এটা সচেতনতা আহিছে আমি পঢ়া শুনা কৰিব লাগিব আমি ল'ৰা ছোৱালীবিলাকক পঢ়ি পেলাই আমি আগবাঢ়ি যাব লাগিব সেই ধাৰণাটো অহাৰ পিছত তেওঁলোকৰ সমাজলৈ লাহে লাহে বিৱৰ্তন কৰে আৰু যেতিয়া এবাৰ আহোমসকলে ভাবিলে আমি যে পঢ়া শুনা কৰিব লাগিব আৰু আধুনিক যুগৰ এইটো দাবী তেতিয়াৰ পৰা আহোমসকলক ধৰদাৰ কোনো ইফালে আলোচক মৃদুল কুমাৰ সন্দিকৈয়ে তেওঁৰ বিষয়বস্তু সম্পৰ্কত সাৱলীল ভাষণ আগবঢ়াই উপস্থিত ৰাইজক চিন্তাৰ খোৰাক যোগায় বিশেষকৈ নতুন প্ৰজন্মক উদ্দেশ্যি সামাজিক মাধ্যমৰ বিষয়ে গঠনমূলক বক্তব্য দাঙি ধৰে
সামাজিক মাধ্যমৰ দ্বাৰা যিকোনো বিষয় এটা কেনেদৰে যোগাত্মক দৃষ্টিভংগীৰে উপস্থাপন কৰিব পাৰি সেই সম্পৰ্কে তেওঁ কিছু কথা অৱগত কৰে। মই যদি আজি আপোনালোক সকলোৱে আজি সামাজিক মাধ্যমৰ বিভিন্ন মাধ্যমবোৰ ব্যৱহাৰ কৰে, আপোনালোকে যদি আজি এই অনুষ্ঠানটোৰ পৰা গৈ সামাজিক মাধ্যমত যদি কিবা এটা শাৰী লিখিব লগা হয়, মই এই অনুষ্ঠানটোৰ সন্দৰ্ভত লিখিব লগা দুটা শাৰী লিখে। এটা হ'ল আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ প্ৰসংগ আহিলে এতিয়াও আমি লাচিত জয়মতীক মনত পেলাব লাগে। এই কথাটোৱে আমাক কৈ দিয়ে যে আমাৰ অতীতটোক আমি সোঁৱৰ দিম, তাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সাম্প্ৰতিক সময়টোক আমি যুৱশক্তিয়ে হওক বা আন শক্তিয়ে আমি আগুৱাই লৈ যাব লাগিব আমাৰ জাতিটোক, আমাৰ ৰাজ্যখনক। দ্বিতীয়তে আৰু এটা কথা ৰাজেন ভূঞা ছাৰে ক'লে, কেৱল যুৱশক্তিয়ে নেতৃত্ব দিব নোৱাৰে, এয়া ইতিহাসে কয়, আৰু অভিজ্ঞ বয়সস্থ লোকসকলৰ দিহা পৰামৰ্শৰে ইয়াক আগুৱাই দিলেহে তাত সফলতা লাভ কৰিব পাৰে। কিন্তু ছাৰে যেনেদৰে ক'লে, আহোম ৰাজত্বকালত উদাৰতা বা যি ধৰ্মীয় নিৰপেক্ষতা সেই প্ৰসংগটো তাৰ জীৱনত আজি প্ৰেক্ষাপটত আলোচনা কৰাটো প্ৰাসংগিক নহ'ব। একেদৰে ছাৰে আৰু এটা কথা ক'লে যে আহোমসকলৰ যি ৰাজনৈতিক কাৰণত বা জাতিগত কাৰণত বিভিন্ন কাৰণত যি ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ প্ৰয়োজন আছে, সেই সংগ্ৰামখন কেতিয়াও সফল নহয়, কিয়নো আহোমসকল ইমান উচ্চ শিক্ষিত, তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ চিন্তা চেতনা ইমানেই আগবাঢ়ি গৈছে যে তেওঁলোকে এটা নিৰ্দিষ্ট দৃষ্টিভংগীৰে ৰাজনৈতিক দৃষ্টিভংগীৰে আগুৱাই যাব নোৱাৰে। এয়া ছাৰ বিভিন্ন ধৰণৰ উদাহৰণ দি প্ৰসংগক্ৰমে উল্লেখ কৰিছে। ছাৰে উদাহৰণ দিছে শিৱসাগৰ নিৰ্বাচনৰ কথা, ছাৰে উদাহৰণ দিছে অসমৰ যি নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত আহোমসভাই কেনেদৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আৰু তাত ফলাফল কি হৈছিল। কিন্তু মই ছাৰক শ্ৰদ্ধা সহকাৰে সন্মান সহকাৰে সেই কথাখিনিক ছাৰে যিখিনি কথা ক'লে সেই কথাখিনিক কিছু বিৰোধ কৰিব লাগিব। সেই সময়ত সেই প্ৰাসংগিকতাটো নাছিল, কিন্তু আজি তাৰিখত আহোমসকলৰ যি ধৰণৰ সমস্যা আছে, যি ধৰণৰ আহোমসকলে যি ধৰণে বিচাৰে অস্তিত্ব ৰক্ষাৰ এটা সংগ্ৰাম বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হৈছে, সেই সময়ত মই ভাবোঁ আহোমসকলে যিমানখিনিলৈকে পাৰে ৰাজনৈতিক মতাদৰ্শ থাকিব পাৰে, কিন্তু আহোমসকলৰ জাতিগত স্বাৰ্থ বা আন ধৰণৰ কাৰণত এক ঐক্যবদ্ধ ৰাজনৈতিক আদৰ্শ পৃষ্ঠপোষকতা কৰাৰ প্ৰয়োজন আছে। উক্ত আলোচনা চক্ৰখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পদ্মশ্ৰী ডক্টৰ যোগেন্দ্ৰ নাথ ফুকনে। মূল্য ইয়াত আমি বিশেষকৈ গুৱাহাটীৰ বিভিন্ন আমাৰ আহোম সমাজৰ বিশিষ্ট ব্যক্তিসকল আছে, আৰু বিষয়টো মই ভাবিছোঁ মোৰ মতে এটা গুৰুত্বপূৰ্ণ আৰু ইয়াৰ সময়টো যথেষ্ট দীঘল। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকাল অৰ্থাৎ 600 বছৰ আদৰীয়া, গতিকে 600 বছৰীয়া সুদীৰ্ঘকালটোৰ ধৰ্ম ক্ষেত্ৰত যি তেওঁলোকে কাম কৰিছিলে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দীপক গগৈয়ে। আনহাতে লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালীয়ে সঞ্চালনা কৰা আলোচনা চক্ৰৰ অন্তত শলাগৰ শৰাই আগবঢ়াই মুখ্য সমন্বয়ক সোমনাথ বৰাই। আনহাতে উক্ত অনুষ্ঠানত সদৌ অসম আহোম সভাৰ সভাপতিকে প্ৰমুখ্য কৰি বহুকেইগৰাকী অভ্যাগত উপস্থিত থাকে। ইয়াৰ উপৰি উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিক্ষাৰ্থীসকল। ইয়াৰ উপৰিও অনুষ্ঠানত শিক্ষাৰ্থীসকলে এক মত বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।